হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আজি মই নতুন এটা কাহিনী আকৌ লৈ আহিছোঁ। কাহিনীটো হৈছে ভগৱান শ্ৰীকৃষ্ণৰ বাঁহীৰ মহত্ব কি, এই বাঁহী কাৰ ৰূপ হয়, এই সকলোবোৰ কথা আজিৰ কাহিনীটোত মই ক'ম। গতিকে ফ্ৰেণ্ডছ, কাহিনীটো একদম শেষলৈকে আপোনালোকে শুনিব। কাহিনীটো ক'বলৈ হ'লে আমি প্ৰথম ত্ৰেতা যুগলৈ যাব লাগিব। ভগৱান ৰাম যেতিয়া ৰাৱণক বধ কৰি পুনৰ ঘৰলৈ ঘূৰি আহিছিল, ভৰতক কৈছিল, ভৰত, মই হনুমানৰ ঋণৰ পৰা উদ্ধাৰ হ'ব বিচাৰিছোঁ। তাৰ বাবে মই কি কৰিব লাগিব? হনুমানে মোৰ কাৰণে ইমান কৰিলে, ইয়াৰ ঋণ মই কেতিয়াও পূৰা কৰিব নোৱাৰিম। মই কেনেকৈ ঋণৰ পৰা মুক্তি হ'ম, এই কথা মোক কোৱা। তেতিয়া ভৰতে ক'লে, আপুনিও হনুমানৰ ঋণী আৰু ময়ো হনুমানৰ ঋণী। ইয়াৰ ঋণ পূৰা কৰিবলৈ এটাই উপায় আছে। আপুনি যেতিয়া 14 বছৰৰ কাৰণে বনবাসলৈ গৈছিল, তেতিয়া আপোনাৰ ঠাইত আপোনাৰ চৰণ পাদুকাজুৱে এই গোটেই অযোধ্যাত শাসন কৰিছিল। আপোনাৰ পাদুকাজুৱে সকলো সমস্যা সমাধান কৰি আছিল। সেয়েহে আমি আপোনাৰ পাদুকাজুকে সোধোঁ। ভৰত আৰু ভগৱান ৰামে ৰাজসিংহাসনত থৈ দিয়া চৰণ পাদুকাজোৰক নিবেদন কৰিলে, হনুমানে আমাৰ ৰঘুবংশৰ কাৰণে, ৰঘুকুলৰ কাৰণে, প্ৰভু ৰামৰ কাৰণে ইমান উপকাৰ কৰিলে, সেই ঋণৰ পৰা আমি মুক্তি কেনেকৈ হওঁ? তেতিয়া পাদুকাজুৱে ভগৱান ৰামক ক'লে, প্ৰভু, আপোনাৰ ওপৰত দুজন ব্যক্তিৰ ঋণ লাগি আছে। তেতিয়া প্ৰভু ৰামে সুধিলে, কোন কোন? পাদুকাই ক'লে, প্ৰথম হ'ল লক্ষ্মণ আৰু দ্বিতীয় হ'ল হনুমান। প্ৰভু, আপুনি দ্বাপৰ যুগত কৃষ্ণ বনি আহিব আৰু সেই সময়ত লক্ষ্মণ আপোনাৰ ভাতৃ বলৰাম বনি আহিব। প্ৰভু, 14 বছৰ লক্ষ্মণে ভালকৈ হোৱা নাই, আপোনাৰ সেৱাতেই তৎপৰ আছিল। গতিকে তেওঁ যেতিয়া আপোনাৰ ডাঙৰ ভাতৃ বনি আহিব, তেতিয়া আপুনি তেওঁক সেৱা কৰিব। তেতিয়া আপুনি সেই ঋণৰ পৰা মুক্তি হ'ব। দ্বিতীয়তে হনুমান। আপোনালোকে এটা কথা মন কৰিছেনে? গোটেই কৃষ্ণৰ চৰিত্ৰত হনুমানৰ কথা ক'তোৱেই উল্লেখ নাই। হনুমান ক'লৈ গ'ল বাৰু? কওঁ শুনক। হনুমানে ৰামৰ বনবাসৰ সময়ত পূৰা 11 বছৰ 56 দিন একেলগে কটাইছিল। হনুমানে প্ৰভু ৰামক সেৱা কৰিছিল। সেইকাৰণে ৰামে পাদুকাক সুধিছে যে মই এই ঋণৰ পৰা মুক্তি কেনেকৈ হ'ম? পাদুকাই ৰামক কৈছে, আপুনি ত্ৰেতাযুগত ধনুধাৰী বনি আহিছিল, কিন্তু আপুনি দ্বাপৰ যুগত 11 বছৰ 56 দিন বেণু ধাৰণ কৰি আহিব লাগিব, মানে বাঁহী লৈ আহিব। এই কথাৰ পুষ্টি কেতিয়া হ'ল আপোনালোকে জানেনে? ৰাম বনবাসৰ সময়ত দণ্ড পোৱাৰ ফলত তাত থকা সাধু মহাত্মাসকলে প্ৰভু হনুমানক প্ৰাৰ্থনা কৰিছিল যে আমিও প্ৰভু ৰামক লগ কৰিব বিচাৰোঁ, নহ'লে প্ৰভুৰ দুখত আমাৰ প্ৰাণ ওলাই যাব। যেতিয়া প্ৰভু ৰামে ৰাৱণক বধ কৰাৰ পাছত পুষ্পক বিমানত বহিবলৈ লৈছিল, তেতিয়া হনুমানে প্ৰভু ৰামক কৈছিল, প্ৰভু, বনৰ সকলো সাধু মহাত্মাই আপোনাৰ অপেক্ষাত আছে আৰু মই তেওঁলোকক প্ৰতিজ্ঞা দিছিলোঁ যে আপোনাক লগ কৰাই দিম। কিন্তু এতিয়া কি কৰোঁ প্ৰভু? ৰামে ক'লে, হনুমান, 14 বছৰ পূৰা হৈ গ'ল আৰু একদিন যদি বেছি মই ইয়াত থাকোঁ, তেন্তে মোৰ ভাই ভৰত প্ৰাণত্যাগ দিব আৰু বনৰ সাধুসকলক যদি মই অলপ সময়ৰ কাৰণে দৰ্শন দিওঁ, তেন্তে মই শান্তি পাম নে তেওঁলোকে শান্তি পাব? হনুমানে ক'লে, মই বচন দিছিলোঁ প্ৰভু, এতিয়া মই কি কৰোঁ? প্ৰভু ৰামে ক'লে, দ্বাপৰ যুগত এই সাধুসকলে গোপী বনি পৃথিৱীত জন্ম ল'ব আৰু তুমি বাঁহী বনি জন্ম ল'বা। তোমাৰ বাঁহীৰ মধুৰ সুৰ শুনি গোপীসকল মোৰ লগত ৰাসলীলা কৰিব। এনেকৈয়ে প্ৰভু ৰামে লক্ষ্মণ আৰু হনুমানৰ ওচৰত থকা ঋণীৰ পৰা উদ্ধাৰ হৈছিল। ভগৱান শ্ৰীকৃষ্ণৰ বাঁহীৰ ৰূপ আছিল হনুমান। পূৰা 11 বছৰ 56 দিন ভগৱানে বৃন্দাবনত বাঁহী বজাইছিল। ফ্ৰেণ্ডছ, এয়াই আছিল আজিৰ মোৰ কাহিনীটো। আপোনালোকে নিশ্চয় গম পালে চাগে ভগৱান শ্ৰীকৃষ্ণৰ বাঁহীৰ ৰহস্য। আজি মোৰ কাহিনীটো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব। আজিলৈ ইমানতে আহিছোঁ। বাই বাই ফ্ৰেণ্ডছ।